হেল্ল' গাইজ, আজি মই কি বনাইছোঁ চাওক। এয়া বনাইছোঁ মই আঙুলি পিঠা বুলি কয় এইটো। তাৰপাছত এইটো আৰু এইটো গোল গোলটো পেৰা আকাৰ দিছোঁ। ইয়াত দিছোঁ গৰু গাখীৰ এপোৱা, তাৰপাছত আকৌ দিছোঁ মিল্ক আমুল কলটো দিছোঁ। দি পিনানে সেইখিনি আগে পগাই ল'লোঁ, চেনি দি দিলোঁ। চেনি দিয়াৰ পাছত এইখিনি ঘিউ দি গোটেইখিনি বনাই ল'লোঁ। এইবোৰ আকাৰ দি ল'লোঁ। আকাৰ দিয়াৰ পাছত মই এতিয়া এইখিনি গোটেইখিনি যেতিয়া গাখীৰখিনি বইল হ'ল, মই ইয়াত দি গ'লোঁ। এয়া চাওক কি ধুনীয়া হৈছে। খালি গাখীৰখিনি আৰু অকণমান শুকাবলৈ দিব লাগে। তাৰপাছত বাতিত লৈ লৈ অলপ অলপ খাব পৰা যায় জলপানৰ নিচিনাকৈ। এয়া চাওক ঘৰতে কিমান ধুনীয়াকৈ তৈয়াৰ কৰিব পৰা যায় কিছুমান বস্তু। মই কিন্তু এনেকুৱাবোৰ কৰি বৰ ভাল পাওঁ। আপোনালোকেও পাৰিলে কৰি চাবচোন। খালি চাউলৰ পিঠা, ভাত খোৱা চাউলৰ পিঠা হ'ব লাগিব। এনেই আকৌ বৰা পিঠা হ'লে নহ'ব দেই। আপোনালোকে বৰা পিঠা নবনাব, ভাত খোৱা চাউলৰ পিঠা গুড়া লৈ ল'ব। তাৰপাছত এনেকৈ দি বনাব। এই হেৰিখিনি আৰু অকণমান শুকাবলৈ দিব। শুকাবলৈ দিয়াৰ পাছত আমি এতিয়া চাহ খাম। চাহ খাবলৈ এইটো ভাল, ৰাতিপুৱা নহ'লে গধূলি সময়ত চাহ খাব পৰা যায়। আপোনালোকেও নিজে পাৰিলে ট্ৰাই কৰি চাবচোন। কেনেকুৱা লাগিলে কমেণ্টত জনাব। আৰু মোকো মৰম চেনেহ দিবলৈ নেপাহৰিব আকৌ খাই লোৱাৰ পাছত। ধন্যবাদ।